কাছাৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ সাফল্য। কাছাৰ জিলাৰ ঢলাইৰ পৰা 24 কোটি টকাৰ ড্ৰাগছ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। লগতে এজনক গ্ৰেপ্তাৰো কৰিছে কাছাৰ আৰক্ষীয়ে। উল্লেখ্য যে যোৱা নিশা গোপন সূত্ৰৰ পমখেদি কাছাৰ আৰক্ষী অধীক্ষক নোমাল মহত্তৰ নেতৃত্বত ড্ৰাগছ বিৰোধী এক অভিযান চলোৱা হয়। কাছাৰ জিলাৰ ঢলাই অঞ্চলত আৰু তাতে 30টাকৈ চাবোনৰ বাক্স আৰু 4টাকৈ বেগত 4.765 গ্ৰাম হেৰইন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। লগতে এই ড্ৰাগছ সৰবৰাহকাৰী মহম্মদ আব্দুল হুছেইন লস্কৰ নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে কাছাৰ আৰক্ষীয়ে। জব্দ হোৱা ড্ৰাগছ মূল্যৰ প্ৰায় 24 কোটি টকা হ'ব বুলি জনালে আৰক্ষী অধীক্ষকগৰাকীয়ে। আৰু এই ড্ৰাগছখিনি 4-5 দিনৰ আগতে চুবুৰীয়া ৰাজ্যৰ পৰা সৰবৰাহ আৰম্ভ কৰা হৈছিল আৰু আজি পুৱতি নিশা অভিযান চলোৱা হয় আৰু জব্দ কৰা হয় বুলি জনালে আৰক্ষী অধীক্ষকগৰাকীয়ে। গোটেই বিষয়টো অভিযান এতিয়া অব্যাহত আছে বুলি জনায় আৰক্ষী অধীক্ষকগৰাকীয়ে। শিলচৰৰ পৰা জাকিৰ হুছেইনৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। ভিডিঅ' কৰ হয় ছাৰ, মই কৰি আছোঁ। ভিডিঅ' কৰ অলপ পিছত মই এইটো ছাৰ চাইড কৰ চাইড আৰু চাই লওঁ, একেবাৰে খুলিব নালাগে। আৰু ছাৰ পুৰা চাব লাগিব। ये अभी कहाँ गया ये और कहाँ है और कितना है कहाँ है আমি নিচাযুক্ত সামগ্ৰী বা ভয়াৱহ ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। আপোনালোকে দেখিছে বিগত দিনতো আমি কঠোৰভাৱে এই অভিযান চলাই গৈছোঁ আৰু যোৱা নিশা এটা গোপন সূত্ৰৰ পমখেদি আমি এটা বিশেষ অভিযান আৰম্ভ কৰিছিলোঁ আৰু সেই অভিযানটো হৈছিলে ঢলাই অঞ্চলৰ ইছলামাবাদ নামৰ এটা অঞ্চল আছে। ঢলাই অঞ্চলৰ এটা ইছলামাবাদ চুবুৰী আছে। সেই চুবুৰীটোত আমাৰ এটা অভিযান চলিছিলে আৰু সেই অভিযান কালত আমি এজন ব্যক্তিক আমি ধৰিবলৈ সক্ষম হৈছোঁ। সেই মানুহজনৰ নাম আব্দুল হুছেইন লস্কৰ, 35 বছৰ বয়স। তেওঁৰ দেউতাকৰ নাম হ'ল লেট মাকৈ মিয়া, ইছলামাবাদ ঢলাই। সেই মানুহজনক আমি এপ্ৰিহেণ্ড কৰাৰ পিছত সেই মানুহজনৰ পৰা আমি বৃহৎ পৰিমাণৰ ড্ৰাগছ হিৰইন আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু যি পৰিমাণৰ ড্ৰাগছ আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ এই পৰিমাণটো হৈছে আমি 30টা আমি চাবোনৰ পেকেট আমি পাইছোঁ আৰু 4টা ক'লা ৰঙৰ লেডাৰৰ বক্স পাইছোঁ, লেডাৰৰ বেগ। আৰু এই বেগকেইটাৰৰ ভিতৰতো ড্ৰাগছ আছিলে আৰু সামগ্ৰিকভাৱে গোটেই ড্ৰাগছৰ পৰিমাণটো হ'ল 4 কেজি 4.765 কিলোগ্ৰাম। গোটেই ড্ৰাগছৰ পৰিমাণ প্ৰায় 5 কেজি ওজনৰ। গতিকে এই সামগ্ৰিকভাৱে গোটেই ড্ৰাগছখিনি আমি জব্দ কৰিছোঁ। সাক্ষীবাদীৰ সমীপতে আমি ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু তাৰ লগতে আমি এই যি ড্ৰাগছ সৰবৰাহ, এটা বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ ইয়াৰ লগত জড়িত হৈ আছে,
এটা আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় চক্ৰ এটা জড়িত হৈ আছে। তাৰ বেকৱাৰ্ড লিংকেজ আৰু ফৰৱাৰ্ড লিংকেজৰ যিবিলাক আছে তেওঁলোকৰ কাৰণে আমি অভিযান চলাই আছোঁ আৰু শীঘ্ৰে যাতে তেওঁলোকক কৰায়ত্ব কৰি আইনৰ আওতাত আনিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এই সামগ্ৰিকভাৱে যিখিনি ড্ৰাগছৰ পৰিমাণ আমি জব্দ কৰিছোঁ তাৰ মূল্য আজি চোৰাং বজাৰত তাৰ মূল্য প্ৰায় 24 কোটি টকা। গতিকে আমি এই গোটেই ড্ৰাগছখিনি জব্দ কৰিছোঁ আৰু তাৰ লগতে সেই অঞ্চলটোৰ যি অঞ্চলত আমাৰ অভিযান চলিছে তাৰ অঞ্চলত বহুতো ঘৰ আছে, সৰু সুৰা ঝুপুৰি ঘৰ আছে। গতিকে সেই ঘৰবিলাকতো আমি সন্দেহজনকভাৱে কিবা থাকিব পাৰে বুলি আমি অভিযান এতিয়াও অব্যাহত ৰাখিছোঁ। সেই ঘৰবিলাক আমাৰ চাৰ্চ অভিযান এতিয়াও চলি আছে। গতিকে আমাৰ এই অভিযান অব্যাহত থাকিব আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ যি আহ্বান যে অসমখনক ড্ৰাগছ মুক্ত কৰাৰ যি তেওঁৰ আহ্বান, সেই আহ্বানক সৰোগত কৰি আমি এই কাম আগলৈ চলাই গৈছোঁ আৰু এই অভিযান আমাৰ অব্যাহত থাকিব। প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে যিখিনি সামগ্ৰী আমি জব্দ কৰিছোঁ, নিচাযুক্ত সামগ্ৰী আমি জব্দ কৰিছোঁ, সেই সামগ্ৰীখিনি চুবুৰীয়া ৰাজ্যৰ পৰা 4-5 দিন আগতে চুবুৰীয়া ৰাজ্যৰ পৰাই সৰবৰাহ আৰম্ভ হৈছিলে আৰু আমি সেই গোটেই বিষয়টো আমি নজৰত ৰাখিছিলোঁ। আৰু কালি যেতিয়া আমাৰ জিলাখনত কালি নিশা যেতিয়া সোমাইছে তাৰ যেতিয়া গম পাই আজি পুৱতি নিশা 3টা বজাত আমি অভিযান তাত আৰম্ভ কৰিছিলোঁ আৰু আমি তাতে আমি ধৰিবলৈ সক্ষম হৈছিলোঁ। মানুহজনৰ লগতে সামগ্ৰীখিনিও ধৰিবলৈ আমি সক্ষম হৈছোঁ।